এই বহু বিবাহে আমাৰ যিবিলাক এতিয়া ঘটনা পৰিঘটনা হৈছে এই যে বনাঞ্চল এনক্ৰোচমেণ্ট হৈছে বা দখল কৰিছে এঠাইৰ মানুহ আন ঠাইলৈ প্ৰব্ৰজন হৈছে ইয়াত যদি আপোনালোকে বেছি সংখ্যক চাই যিবিলাক উত্তেজিত হৈছে তেখেতলোকৰ বহু সংখ্যকৰে তেনেকুৱা ধৰণৰ এটা প্ৰৱণতা আমি দেখিব পাইছোঁ আৰু এইটো উদাহৰণ নহয় এইটো সত্য তথ্য আৰু শুদ্ধ এটা কথা আৰু পৰিঘটনা অসমত আমি দেখিবলৈ পাইছোঁ এতিয়া আপুনি চাব ৰূপহী ঢিং এইসকল মানুহ এই ছাইডৰ মানুহ আপোনালোকৰ প্ৰচাৰ মাধ্যমত বহুবাৰ প্ৰচাৰ কৰিছে বৰচলা আৰু চিংৰিৰ ফালে ঢেকিয়াজুলি সমষ্টিৰ যিটো ব্ৰহ্মপুত্ৰৰ গাতে লাগি থকা অঞ্চল তাত ৰূপহী ঢিঙৰ বহু মানুহ গৈ তাতে বসতি প্ৰদান কৰিছে আৰু তাৰ কাৰণ প্ৰব্ৰজনৰ কাৰণটো হৈ গ'ল তেওঁলোকৰ যি বংশবৃদ্ধিৰ যি এটা ব্যৱস্থা এই ব্যৱস্থাৰো এটা মই ভাবোঁ এই যিবিলাক মাইগ্ৰেটেড হৈছে এঠাইৰ পৰা আন ঠাইলৈ হৈছে এইটো এটা কাৰক আৰু তাৰ কাৰণে এই বহু বিবাহ এটা কাৰক আৰু আমি সেইকাৰণে অসম আৰু অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ বাবে আৰু মাতৃ সমাজৰ উত্তৰণৰ কাৰণে আৰু তেওঁলোকৰ যিবিলাক মৌলিক অধিকাৰ মানুহ হিচাপে জীয়াই থকাৰ তেওঁলোকৰ যিটো প্ৰৱণতা আৰু তেওঁলোকৰ যিটো আকাংক্ষা মাতৃ সমাজৰ আৰু উঠি অহা প্ৰজন্মৰ নাৰী শক্তিৰ যি নিজক লৈ মানে সমাজখনক লৈ তেওঁলোকৰ যিবিলাক মনোবাঞ্ছা এইবিলাক পূৰণ কৰিবৰ কাৰণে এইখন যিখন আইন বহু বিবাহ নিষেধ আইন 2025 এইখনে মই ভাবোঁ ফলপ্ৰসূ সমাধানৰ দিশত আগবাঢ়িব আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই আইনৰ জৰিয়তে মাতৃ সমাজক এটা সুকীয়া পৰিচয় দিবৰ বাবে কেন্দ্ৰীয় চৰকাৰ আপুনি যেতিয়া মোদী ডাঙৰীয়া আহিছিলে 3 তালাকৰ বিৰুদ্ধে যিখিনি হৈছে সেইখিনি মই বিস্তৃতভাৱে নকওঁ আপোনালোকে জানে বা ৰাইজেও এইখিনি জানে কিন্তু অসমত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বহু বিবাহ নিষেধ আইন 2025 এই শীতকালীন অধিৱেশনত তেওঁ যি প্ৰচেষ্টা ল'লে তাৰ বাবে সমূহ মাতৃ সমাজৰ হৈ ময়ো এজন মাতৃৰ সন্তান হিচাপে আৰু এজন অসমীয়া হিচাপে খিলঞ্জীয়া অসমীয়া হিচাপে সমাজ সুস্থিৰ কৰিব পৰা যি ব্যৱস্থা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই বৃহৎ প্ৰচেষ্টা ল'লে তাৰ বাবে তেখেতলৈ আমি ভাৰতীয় জনতা পাৰ্টিৰ তৰফৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপোৰ্ট।